হেল্ল' বন্ধুসকল, কেনে আছে? আশা কৰোঁ নিশ্চয় আপোনালোক ভালে কুশলে আছে। বহুদিনৰ মূৰত অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। এয়া আমাৰ ট্ৰেইনিং চলি আছে, পোষণ ভি পঢ়াই ভি ট্ৰেইনিং চলি আছে। এই ট্ৰেইনিঙৰ আজি আমাৰ ছেকেণ্ড ডে দিনাখন আমাক আজি প্ৰিয়ংকা মেম, পূৰ্ণিমা মেম, প্ৰিয়ংকা মেম, আজি ট্ৰেইনিঙত কি হৈছে মই আপোনালোকক এফালৰ পৰা দেখাই যাম। মেম, প্ৰণতি মেমে আমাক কি শিকালে, লগতে মানস দা আছে। এওঁলোকে আমাক কি কালিলৈ লাষ্ট ডে আছে, সেয়া আপোনালোকক সম্পূৰ্ণ ভিডিঅ' বনাই আপোনালোকৰ ভালদৰে চাব মোৰ ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। প্ৰিয়ংকা বাইদেৱে বুজাই আছে, চাই ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ভাল পালে কমেণ্ট কৰিব, বেয়া পালে কমেণ্ট কৰিব। এয়া চাওকচোন আমাক শংকৰদেৱে কি শিকাই আছে, সেই তাৰ বিষয়ে অলপ আপোনালোকক আভাস দিব ওলালোঁ। চাব ভিডিঅ'টো ভালদৰে। তাৰপিছত 8 days 9 days এনেকৈ থাকিব। এনেকৈ কণ্টিনিউ হৈ গৈ থাকিব। এনেকৈ গৈ এক বছৰ কমপ্লিট হ'ব। তাৰপিছত আকৌ এনেকৈ হৈ এইফালে আহি দিব কণ্টিনিউ। এইখিনি প্ৰথম আমি প্লটিং কৰাৰ আগত এইখিনি আমি লিখি ল'ব লাগিব। তাৰপিছত আপোনালোকে চাব, প্ৰথম 3 কেজি 3.3 আপোনালোকে চাওক, প্ৰথম মাহটোত চাব, প্ৰথম মাহটোত আপোনালোকৰ এনেকৈ সৰু 3টা লাইট আছে। গ্ৰথ চাৰ্টত চাওকচোন, আছে ন? সেইটো কিহৰ কাৰণে আছে? জন্মৰ পিছতে আমি বাচ্চাটো 1 মাহত আমি মানে সপ্তাহে আমি গ্ৰথ মনিটৰিং কৰিব লাগিব। প্ৰথমতে আমি জন্মৰ পিছতে এটা কৰিলোঁ, তাৰপিছত নেক্সট সপ্তাহত এনেকৈ 4বাৰ মানে আমি প্ৰথম জন্মৰ ওজনটো আমি প্ৰথম লাইনডালত বহাম, তাৰপিছত নেক্সট সপ্তাহৰ ওজনটো আমি ছেকেণ্ড সৰু লাইনডালত, তাৰপিছত থাৰ্ডটোত ইয়াতে, ফ'ৰ্থটোত ইয়াতে, এনেকৈ আহি থাকিব। বুজি পাইছে? আমি সপ্তাহে ওজন ল'ব লাগিব 1 মাহলৈকে। তাৰপিছত 1 মাহৰ ওজনটো ক'ত ভৰাম? ইয়াতে, এইডাল লাইনত। 2 মাহৰটো ইয়াতে, 3 মাহৰটো ইয়াতে। কিছুমানে কি কৰিছে, জন্মৰটো ইয়াতে ভৰাইছে। জন্মৰ ইয়াতে আপোনালোকে চাব, জন্মৰ পিছদিনা ৱেইটটো লৈছে, হয়নে? আমি ক'ত ভৰাম সেইটো? সপ্তাহতো নভৰাম আমি, কাৰণ তাৰ 1 সপ্তাহ কমপ্লিট হোৱা নাই ন। প্ৰথমতে আমি ভৰাব লাগিব। যদি 1 সপ্তাহ কমপ্লিট হোৱাৰ পিছত ওজনটো লৈছোঁ, তেতিয়া আমি 1 সপ্তাহৰ পিছত আমি ভৰাম। এতিয়া আমাৰ যিহেতু পিছদিনাই ৱেইটটো লৈছে, সেইকাৰণে আমি প্ৰথম লাইনডালত ভৰাম। তাৰপিছত 1 মাহৰটো ছেকেণ্ড, এইডাল লাইনত ছেকেণ্ড। কিছুমানে কি কৰিছে, ছেকেণ্ড যোনটো আগষ্ট মাহৰ ৱেইটটো ইয়াতে প্লট কৰিছে। ইয়াতেতো নহ'ব, ইয়াতেহে হ'ব। সেইকাৰণে কাবাৰ মেম ওলাইছে, মানে য়েল্লত পৰিছে নে? কাবাৰ পৰিছে, সেই কোনোবা মই পাইছোঁ সেনেকৈ। কাবাৰ পৰিছে, মই দেখিছোঁ। ফাৰ্ষ্ট ওজনটো ইয়াতে প্লটিং কৰিলে, ছেকেণ্ডটো আকৌ ইয়াতে প্লটিং কৰি দিলে। ছেকেণ্ড আমি যদি জন্মৰটো ইয়াতে, তেতিয়াহ'লে 1 মাহৰটো ইয়াতে, 2 মাহৰটো ইয়াতে, 3 মাহৰটো এনেকৈ চিৰিয়েলি আহিবনে নাই? সেইটো জন্মৰটো ইয়াতে ভৰাই পেলাই 1 মাহৰটো আমি ইয়াতে কেনেকৈ ভৰাব পাৰোঁ? এতিয়াতো নহ'ব, কণ্টিনিউ হৈ থাকিব। ধৰি লওক জন্মৰ ওজনটো কিমান আছে? 3.3 ধৰক এইখিনিত পৰিছে হা। আমি ডটটো দি পেলাই ৰাউণ্ড দিম, হয়নে? ৰাউণ্ড দিম। তাৰপিছত নেক্সট মাহৰ ওজনটো 4 কেজি আছে। 4 কেজি গাৰ্ল আৰু বয় বেলেগকৈ আছে, সেইটোও গম পায়। গাৰ্ল বয় বেলেগকৈ আছে। নীলাখিনিত কি আছে? হাইট বা লেংথটো আছে। তাৰপিছত ইফালে গাৰ্ল, ইফালে বয়, এনেকৈ আছে। এতিয়া কিমানখিনি জানে মই চাম, আপোনালোকে এটা লিখক, বহীত লিখক। 99.5 লিখক। বাচ্চাটোৰ হাইট 3 বছৰ, ছোৱালী হয়। ওজনটো 11.5 কেজি। বাচ্চাটো এতিয়া কিহত পৰিছে আপোনালোকে চাই দিয়ক সোনকালে 2 মিনিটত। 11.5
এইফালে আকৌ 11.6 দিছে ঠিক আছে 11.6 এই দুটা মেমতো পৰিছে চেমতো পৰিছে মানে অলপ চুই আছে চেমত পৰিছে কোনোবাই কৈছে চেমত পৰিছে কোনোবাই কৈছে মেমত পৰিছে কোনোবাই কৈছে চেমতো পৰিছে মেমতো পৰিছে ডাইৰেক্ট চেম কেন্দ্ৰতে বাচ্চাখিনি থাকে তাতে আমি উৎসাহিত কৰিব আৰু যদি কিবা ধৰক কাৰেকশ্যন মডিফিকেশ্যন কৰি দিব লগা থাকে আপোনালোকে কৰি দিব পাৰে যে এইটো নহয় আচলতে অকণমান ভুল হৈ আছে এনেকৈহে কৰিব এনেকৈ খুৱাব বা ছাবষ্টিটিউটলৈ এনেকৈ কৰিব এনেকৈ এপ্ৰিচিয়েট কৰিব আৰু বাকীবিলাকক আপোনালোকে কাউন্সেলিং দিব লাগিব ঠিক আছে আপোনালোকৰ ধৰি লওক এটা চেম বাচ্চা আইডেন্টিফাই হ'ল চেম বাচ্চা এটা আইডেন্টিফাই হোৱাৰ পিছত আপোনালোকৰ নেক্সট ষ্টেপটো কি হ'ব নেক্সট ষ্টেপ কি হ'ব আপোনালোকৰ ডাবুলেশ্যন দিয়াৰ আগত আৰু ডাবুলেশ্যন আৰু কি থাকিব